নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন এটা জব আপডেট লৈ আহিছোঁ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে আপোনালোকে জানে যে ইণ্ডিয়ান যেটো কোষ্ট গাৰ্ড আছে এই কোষ্ট গাৰ্ডৰ ফালৰ পৰা নতুনকৈ নাবিক জেনেৰেল ডিউটি নাবিক ডমেষ্টিক ব্ৰাঞ্চ আৰু এণ্ট্ৰিকৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে আৰু আপোনালোকে নিশ্চয় জানে যিসকলে নাজানে জনাই দিছোঁ যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা বছৰত দুবাৰকৈ ভেকেন্সি মুকলি কৰে তেওঁলোকে কিন্তু এবাৰ 2026ৰ যিখিনি ভেকেন্সি এই ভেকেন্সিখিনি তেওঁলোকে একবাৰতে মুকলি কৰি দিছে অৰ্থাৎ এইবাৰে একেবাৰে আপোনালোকৰ ভেকেন্সিখিনি মুকলি কৰি দিছে তেওঁলোকে টোটাল কিমান ভেকেন্সি মুকলি কৰিছে এইটো ভিডিঅ'ত আপোনালোকে হেকলৈ চালে জানিব পাৰিব আৰু যদি পেজ দুটা চাবলৈ যায় ইয়াত 01/2026 আৰু এটা হৈছে 02/2026 বেটছ দুটা বেটছ একেলগে তেওঁলোকে মুকলি কৰি দিছে এবাৰ আৰু আপোনালোকে এই ভেকেন্সিখিনিত কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে বয়স কিমানৰ পৰা কিমান হ'লে আপোনালোকে এই যেটো ইণ্ডিয়ান কোষ্ট গাৰ্ড আছে কোষ্ট গাৰ্ডত আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টো হেকলৈ চালে জানিব পাৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো ফ্ৰেণ্ডছ ইণ্ডিয়ান কোষ্ট গাৰ্ড আপোনালোকে জানে যেটো ইণ্ডিয়ান কোষ্ট গাৰ্ড আছে কোষ্ট গাৰ্ডৰ ফালৰ পৰা নতুনকৈ নাবিক জেনেৰেল ডিউটি নাবিক ডমেষ্টিক ব্ৰাঞ্চ আৰু নাবিক এণ্ট্ৰিকৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে আৰু যেটো দুটা বেটছৰ কাৰণে ইতিমধ্যে একেলগে ভেকেন্সি তেওঁলোকে মুকলি কৰি দিছে 01/2026 আৰু এটা হৈছে 02/2026 বেটছৰ কাৰণে দুটাকৈ বেটছৰ ভেকেন্সি একবাৰতে তেওঁলোকে মুকলি কৰি দিছে আৰু আপোনালোকে এই ভেকেন্সিখিনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু যেটো অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে 11 জুনৰ পৰা আপোনালোকৰ এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 25 জুনলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত যদি এলিজিবিলিটি কণ্ডিশ্যন চাবলৈ যাওঁ এই ভেকেন্সিখিনিত ইণ্ডিয়ান মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব অৰ্থাৎ অনলি অসমৰ লগতে ইণ্ডিয়াৰ লগতে অসমৰ সকলো ল'ৰাই এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু যদি পোষ্ট আপোনালোকক ইতিমধ্যে জনাইছোঁ যে পোষ্ট নাবিক জেনেৰেল ডিউটি নাবিক ডমেষ্টিক ব্ৰাঞ্চ আৰু এণ্ট্ৰিকৰ কাৰণে নতুনকৈ ভেকেন্সিখিনি মুকলি কৰা হৈছে আৰু যদি চাবলৈ যাওঁ যে পোষ্ট আছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক বেলেগ বিচৰা হৈছে যদি আপোনালোকে নাবিক জেনেৰেল ডিউটিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ হাই সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ ম্যাথছ ফিজিক্স আৰু সাবজেক্ট দুটা আপোনালোকৰ থাকিব লাগিব নেক্সট আপোনালোকৰ যদিহে নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ আপোনালোকে এপ্লাই কৰিব বিচাৰে তো ফ্ৰেণ্ডছ আপোনালোকে ক্লাছ 10 পাছ অৰ্থাৎ সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত যদি চাবলৈ যাওঁ যেটো এণ্ট্ৰিক পোষ্ট আছে এণ্ট্ৰিক পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ ক্লাছ 10 পাছ কৰিব লাগিব লগতে আপোনালোকৰ আইটিআই থাকিব লাগিব আইটিআই ডিপ্লোমা যদি আপোনালোকৰ আছে ইলেক্ট্ৰিকেল মেকানিকেল ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন ৰেডিঅ' এণ্ড অব্লিক পাৱাৰ ইঞ্জিনিয়াৰিং যদি আপোনালোকৰ ডিপ্লোমা আছে অৰ্থাৎ আইটিআই ডিপ্লোমা আপোনালোকৰ যদি আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব 4 বছৰ বা আপোনালোকৰ 3 বছৰৰ যিকোনো ডিপ্লোমা যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডছ বা আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যন নাই তো আপোনালোকৰ যদিহে ক্লাছ 10 আৰু আপোনালোকৰ হাই সেকেন্ডাৰী পাছ কৰি থৈছে যিকোনো আপোনালোকে বৰ্ডৰ পৰা আপোনালোকে পাছ কৰি থৈছে বা তাৰ পিছত আপোনালোকৰ আৰু বিচাৰিছে যে ডিপ্লোমা ইলেক্ট্ৰিকেল মেকানিকেল ইলেক্ট্ৰনিক্স তাৰ পিছত টেলিকমিউনিকেশ্যন ৰেডিঅ' এণ্ড পাৱাৰ ইঞ্জিনিয়াৰিং অফ দ্য ডিউৰেশ্যন 2 বছৰ বা 3 বছৰৰ যদি আপোনালোকৰ হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত আপোনালোকে ডিপ্লোমাটো কৰি থৈছে তো আপোনালোকে এই ভেকেন্সিখিনিত আৰামছে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে ফ্ৰেণ্ডছ এতিয়া আপোনালোকক যেটো বয়স আপোনালোকক দিছে ইয়াত আপোনালোকৰ যদি মিনিমাম 18 বছৰ হৈছে আৰু ম্যাক্সিমাম আপোনালোকে 22 বছৰলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যেটো বয়স সেইটোতো হৈছে আপোনালোকৰ ইয়াত দি দিছে যে পোষ্টটো আছে আপোনালোকৰ কিমান বয়স হ'ব কিমানৰ পৰা আপোনালোকৰ বয়সটো ধৰি দিছে ইয়াত উল্লেখ কৰিছে যে আপোনালোকে যদি নাবিক জেনেৰেল ডিউটিত আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে 1 আগষ্ট 2004 ৰ পৰা 1 আগষ্ট 2008 ভিতৰত আপোনালোকৰ জন্ম ডেটবাৰ্থ আপোনালোকৰ হ'ব লাগিব আৰু নেক্সট আপোনালোকৰ যেটো এণ্ট্ৰিক পোষ্টৰ আপোনালোকৰ 1 মাৰ্চ 2004 ৰ পৰা 1 মাৰ্চ 2008 ভিতৰত আপোনালোকৰ জন্মৰ যেটো ডেট অফ বাৰ্থ হ'ব লাগিব আৰু যেটো নাবিক ডমেষ্টিক ব্ৰাঞ্চ আছে সেইটোত আপোনালোকৰ 1 আগষ্ট 2004 ৰ পৰা 1 আগষ্ট 2008 ভিতৰত আপোনালোকৰ যেটো ডেট অফ বাৰ্থ সেইটো আপোনালোকৰ হ'ব লাগিব নেক্সট আপোনালোকৰ যেটো ST/SC আছে তাৰপিছত OBC আছে তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব বয়সৰ ST সকলে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব আৰু OBC নন ক্ৰিমি যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব এবাৰ যেটো ভেকেন্সি যেটো দুটা বেটছৰ একেলগে ভেকেন্সি মুকলি কৰি দিছে তো ইয়াত আপোনালোকৰ 01/2026 বেটছৰ ভেকেন্সি যদি চাবলৈ যাওঁ নাবিক জেনেৰেল ডিউটি
আনৰিজাৰ্ভত আছে 99 ভেকেঞ্চি EWS আছে 25 OBC আছে 65 SC আছে 46 ST আছে 25 টোটেল আপোনালোকৰ নাবিক জেনেৰেল ডিউটি আৰু ভেকেঞ্চি যদি চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ আনৰিজাৰ্ভত 260টা ভেকেঞ্চি আছে নেক্সট আপোনালোকৰ এন্ট্ৰিকত টোটেল যদি মেকানিক্যাল হেইটোৰ আপোনালোকৰ যদি চাবলৈ যাওঁ টোটেল ভেকেঞ্চি এন্ট্ৰিকত আছে 30 ভেকেঞ্চি আছে নেক্সট এন্ট্ৰিক যেটো ইলেক্ট্ৰিক্যাল হেইটোৰ আছে 11 ভেকেঞ্চি আছে এন্ট্ৰিক ইলেক্ট্ৰনিক্সৰ আছে 19 ভেকেঞ্চি আছে নেক্সট আপোনালোকৰ যেটো বেচ সেকেন্ড বেচত 02/2026 বেচত আছে নাবিক জেনাৰেল ডিউটিৰ আৰু নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে সেকেন্ড বেচত ভেকেঞ্চি আছে এন্ট্ৰিকৰ কাৰণে পোষ্ট নাই ইয়াত আপোনালোকৰ যদি চাবলৈ যাওঁ নাবিক জেনাৰেল ডিউটিত 260টা ভেকেঞ্চি আছে নেক্সট আপোনালোকৰ যেটো নাবিক ডমেষ্টিক ব্ৰাঞ্চ আছে টোটেল আপোনালোকৰ তাত 50টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব সিলেকশন প্ৰসেসটো যদি ফ্ৰেন্ডছ আপোনালোকৰ চাবলৈ যায় ইয়াত সিলেকশন প্ৰসেসটো বহুতে দীঘলকৈ দিয়া আছে আপোনালোকক যদি সিম্পলি ক'বলৈ যাওঁ ইয়াত আপোনালোকৰ সিলেকশন প্ৰসেসটো ফাৰ্স্ট আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব ৰিটেন টেষ্ট আপোনালোকৰ দুটাকৈ অনুষ্ঠিত হ'ব ফাৰ্স্ট ৰিটেন টেষ্টটো আপোনালোকে কোৱালিফাই কৰাৰ পিছত সেকেন্ড আৰু আকবাৰ আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব নেক্সট আপোনালোকৰ ৰিটেন টেষ্টটো কোৱালিফাই কৰাৰ পিছত আপোনালোকক শৰ্ট লিস্টেড কৰিব আৰু শৰ্ট লিষ্টত আপোনালোকৰ যদি নাম আহে নেক্সট আপোনালোকৰ PFT টেষ্ট অৰ্থাৎ ফিজিক্যাল ফিটনেস টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকৰ হাইট সাইজ আৰু ৰানিং কৰিব লাগিব আপোনালোকে ৰানিং আপোনালোকে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব যত আপোনালোকৰ 7 মিনিট টাইম থাকিব আৰু আপোনালোকৰ নেক্সট আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন টেষ্ট অনুষ্ঠিত হ'ব হেকৰ আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব এখানে অল সিলেকশন প্ৰসেস তো আপোনালোকে যদি হে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ফ্ৰেন্ডছ আপোনালোকক ইতিমধ্যে জনাইছো যে 11 তাৰিখৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকে 25 জুনলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব যেটো এই ভেকেন্সিখিনিত এপ্লাই কৰাতে আপোনালোকে কিছু এপ্লিকেশন ফিস দিব লাগিব তো এপ্লিকেশন ফিস হ'ব আপোনালোকে যিসকল ST/SC ক্যান্ডিডেট আছে তেওঁলোকে এপ্লিকেশন ফিস দিব নালাগে যিসকল জেনাৰেল OBC ক্যান্ডিডেট আছে তেওঁলোকে এপ্লিকেশন ফিস দিব লাগিব আপোনালোকে 300 টকা আপোনালোকে এপ্লিকেশন ফিস দিব লাগিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ যেটো হাইট আৰু চেজ জোখা হ'ব যদি হাইটটো আপোনালোকৰ 157 সেন্টিমিটাৰ হ'ব লাগিব কিন্তু আপোনালোকৰ যিসকল অসমৰ আৰু নাগালেণ্ড মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশৰ ক্যান্ডিডেট আছে তেওঁলোকৰ হাইটটো ৰিলেক্সেশন লাভ কৰিব যিসকল মণিপুৰৰ ত্ৰিপুৰা গাৰৱাল সিকিমৰ ক্যান্ডিডেট আছে তেওঁলোকৰ ৰিলেক্সেশন লাভ কৰিব হাইটটো ইয়াৰ আপোনালোকৰ 5 সেন্টিমিটাৰ আপোনালোকে হাইটটো ৰিলেক্সেশন লাভ কৰিব যেটো যিসকল বাকি ক্যান্ডিডেট আছে তেওঁলোকে 150 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আপোনালোকৰ হাইটটো হ'ব লাগিব আৰু অসমৰ লগতে নৰ্থ ইষ্টৰ যিখিনি আপোনালোকৰ ষ্টেট জনালৈ ইতিমধ্যে এইকিখন ষ্টেটৰ লৰাবিলাকৰ হাইটটো 5 সেন্টিমিটাৰ ৰিলেক্সেশন লাভ কৰিব এটো বিষয় আপোনালোকে নিশ্চয় গম পালে এখানে আছিল ফ্ৰেন্ডছ আপোনালোকক সিম্পল যেখিনি মেনুৱেল ইম্পৰ্টেন্ট হয় আপোনালোকে জানিব লাগে এখানে আপোনালোক জনাবলৈ চেষ্টা কৰিলে আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে আৰু যদি ফ্ৰেন্ডছ আপোনালোকে নটিফিকেশনখন আপোনালোকে ভালদৰে বা নিজে চেক কৰি চাব বিচাৰে তেনেলে আপোনালোকক যিখন নটিফিকেশনৰ লিংকটো আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাইৰেক্টলি চেক কৰি চাব পাৰিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে এই ভিডিওটো ভাল পালে তেনেলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব